মাধৱ মদাহী মই কাকো ভয় নকৰো মোক মাৰিবলৈ আহে মোৰ গাত হাত দিব মাধৱ মদাহীৰ গাত হাত দিব 100 জন হলেও নোৱাৰা কাটি টুকুৰা টুকুৰ কৰি দিম সালা কুত্তাৰ বাচ্চাহঁত চিনি পাবি কাটি দিম মোক মাৰে মাধৱ মদাহীক মাৰে মাধৱ মদাহীক চিনি পোৱা নাই অৰৰা তোরা কত মরিলি তোরা কত মরিলি হ্যাঁ এই কাজি মই দেউতা চাও দেউতা উঠাচোন মোক মাতিছিলা দেউতা তোক যে মাতিছিলো কত মরিছিলি মই শুনা নাছিলো দেউতা তোর কান দুখন কলা হয়েছে নাকি হ্যাঁ যা মোর কারণে কিবা অলপ খোৱা বস্তু লৈ আহ দেউতা ঘৰত খাবলৈ একোৱেই নাই মই সেইবোৰ একো নাজানো যা মোৰ খুব ভোক লাগিছে লৈ আহ দেউতা মই তোমাক ক'ৰ পৰা কি আনি দিওঁ তুমি বজাৰ আনিলেহে মই বনাই দিব পাৰিম আৰু তুমি দিনে ৰাতিয়ে মদ খাই মাতাল হৈ থাকিলে কোনোবাই জানো আমাক বজাৰ কৰি দিব কি কলি তই মোৰ আগত ডাঙৰ কথা ক'ব পৰা হলি হা তই মোক কথা শুনাব পৰা হলি তোক আজি মই তই মোক মদাহী বুলি ক'ব পৰা হলে তোৰ ইমান আখ দেউতা নামাৰিবা মই দুখ পাইছো দুখ পাইছ দেউতা নামাৰিবা মদাহী বুলি ক'ব পৰা হলি হা দেউতা নামাৰিবা মাৰিব নালাগে তোক হা মা তুমি মোক কিয় এৰি গুচি গলা মা তোমাৰ লগত মোকো কিয় লৈ নগলা মোৰ আৰু এই দুনিয়া জীয়াই থকাৰ ইচ্ছা নাই মা মোকো তোমাৰ ওচৰলৈ লৈ যোৱা মা মোকো তোমাৰ ওচৰলৈ লৈ যোৱা মোকো তোমাৰ ওচৰলৈ লৈ যোৱা
ঐ কলৈ গৈছিলি? মই স্কুললৈ গৈছিলোঁ দেউতা। স্কুললৈ? তোক মই কিমান দিন মানা কৰিছো, হা? ছোৱালী মানুহ পঢ়া শুনা কৰি লাভ নাই। দুদিন পিছত বিয়া হৈ ওলাই যাবি, সেই ঘৰখনৰ কাম কাজ কৰিবি। নাই দেউতা, মই পঢ়িব বিচাৰোঁ। তুমি মোক পঢ়িবলৈ দিয়া। মই পঢ়ি শুনি ভাল মানুহ হ'ব বিচাৰোঁ। মই ডক্তৰ হ'ব বিচাৰোঁ দেউতা। দুখীয়াক সেৱা কৰিব বিচাৰোঁ। মই ছোৱালীবিলাকৰ সাহস হ'ব বিচাৰোঁ, যাতে মোক দেখি সকলো ছোৱালীবিলাকে পঢ়িবলৈ সাহস কৰে দেউতা। হ'ব হ'ব, তোৰ এইবিলাক লেকচাৰ মই শুনিব নোখোজো। আজিৰ পৰা তোৰ স্কুললৈ যাব বন্ধ। তই ঘৰৰ কাম কৰগৈ যা। আৰু শুন, তই পাহৰি নাযাবি জীয়াই ৰাখি তোক মই উপকাৰ কৰিছো। যা দিয়া। দেউতা, মোক তুমি একো দিব নালাগে। মোৰ ওপৰত তুমি আৰু এটা উপকাৰ কৰি দিয়া। মোক পঢ়িবলৈ দিয়া দেউতা। তুমি মোক টকা পইচা একো দিব নালাগে। মই খুজি মাগি নিজেই পঢ়িম। মোক পঢ়িবলৈ দিয়া দেউতা। মোক পঢ়িবলৈ দিয়া। মোক পঢ়িবলৈ দিয়া। তোক কলে বুজি নোপোৱা নেকি? হা? তোক কিমান বাৰ কৈছো মই? সংবেগটো দে। দেউতা, দেউতা। এই কিতাপখিনিয়ে কাল হ'ল তোৰ। এৰি দে। দেউতা, দেউতা, দেউতা। এই কিতাপখিনিয়ে কাল হ'ল তোৰ। নালাগে তই পঢ়িব। তই পঢ়িব নোৱাৰ। দেউতা, কাম দেউতা, কৰ, আশীৰ্বাদ ঘৰত দিম। কাম কৰ। যা। নাই, মই আৰু এইখন ঘৰত নাথাকো। এইখন ঘৰত থাকিলে দেউতাই মাক যেনেকৈ কষ্ট দি মাৰি পেলাইছিল, মোকো মাৰি পেলাব। মই গুচি যাম। নাই, মই আৰু এইখন ঘৰত নাথাকো। কালি ৰাতিপুৱা দেউতা শুই থাকোতে মই এইখন ঘৰ এৰি গুচি যাম। নাথাকো মই ইয়াত।
হে ভগৱান, তুমি মোক সকলো সুখ দিলা, কিন্তু মোৰ কলাখন উকা কিয় কৰি থলা? মোক মাতৃ হোৱাৰ পৰা কিয় বঞ্চিত কৰিলা ভগৱান? কিয়? এই ছোৱালীজনী ইয়াত কিয় বহি আছে? অলপ আগতে ইমান বৰষুণ গ'ল, ছোৱালীজনী চাগে বৰষুণত তিতিছেও, বেচেৰি কঁপি আছে। কি বা হৈছে সোধাটোৱে ভাল হ'ব। মাইনা, তুমি অকলে অকলে ইয়াত কিয় বহি আছ? মাইনা, কোৱাচোন, মোক একো ভয় কৰিব নালাগে, কোৱা। খুৰা, মই ঘৰৰ পৰা পলাই আহিছো। পলাই আহিছা? কিন্তু কিয়? আৰু তোমাৰ ঘৰত কোন কোন আছে? মা নাই, দেউতা আছে, কিন্তু দেউতাই মোক বহুত অত্যাচাৰ কৰে। মই পঢ়িব বিচাৰোঁ, কিন্তু দেউতাই মোক পঢ়িবলৈ নিদিয়ে, আৰু এই কাৰণে মই ঘৰ এৰি গুচি আহিলোঁ। মাইনা, পিছে তুমি এতিয়া কলৈ যাবা? নাজানো খুৰা, ভগৱানে যলৈকে নিয়ে তালৈকে যাম। মাইনা, তুমি মোৰ ঘৰলৈ ব'লা, তোমাৰ সকলো সপোন মই পূৰণ কৰিম। সঁচাই কৈছে খুৰা? মাজনী, মোক তুমি বিশ্বাস কৰা। এখেতে বাৰু সঁচাই কৈছেনে? মই যাওঁ নে নাযাওঁ? ঘৰলৈতো যাবও নোৱাৰোঁ। ভগৱান, তুমিয়ে যি কৰা। মাইনা, কি ভাবি আছা? নাই খুৰা, একো ভবা নাই। ব'লক। ব'লা। মনিকা, মনিকা। মনিকা, গৈছো। চোৱাচোন কোন আহিছে আমাৰ ঘৰলৈ। হেৰা, এই মাইনাজনী কোন? এই ছোৱালীজনী আজিৰ পৰা আমাৰ ছোৱালী বুলিয়ে ধৰি লোৱা। সঁচাই? তাৰ মানে ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে? মাইনা, তোমাৰ নাম কি? খুৰীমা, মোৰ নাম তৰা। বৰ ধুনীয়া নাম। মাইনা, আজিৰ পৰা তুমি মোক মা বুলি মাতিবা। মা? মাজনী। এতিয়া দুখ কৰিলে কি হ'ব? তই 15 বছৰ আগত ভাবিব লাগিছিল। 15 বছৰ আগত কৰা পাপৰ ফল এতিয়া মই ভুগি আছো। ঐ মাধৱ, বলচোন বল, হস্পিটেললৈ লৈ যাওঁ। হস্পিটেল? নাই হৰি, মোক হস্পিটেললৈ নি একো লাভ নাই। মোৰ অন্তিম সময় আহি পৰিছে। আৰু মোৰ বেমাৰ ভাল কৰিবলৈ বহুত টকাৰ প্ৰয়োজন। তই ইমানবোৰ টকা ক'ত পাবি? ৰচোন ৰ, তই এইবোৰ চিন্তা কৰিব নালাগে, মই এম্বুলেন্সক ফোন কৰোঁ। ৰ। হেল্ল', এম্বুলেন্স। কৈছো মা।
ৰক্তিম তই এতিয়া যা মা মোক মাতি আছে সময়ত যদি মই ঘৰ নাপাওঁ মা মোক ভালকৈ পিটিব কাইলৈ কথা পাতিম দেই এতিয়া যা ঠিক আছে যা ঐ ৰচোন ৰ কি হ'ল অহাকাইলৈ তোৰ পৰীক্ষাৰ ৰিজাল্ট নিদিব জানো তাকে বৰ ভয় লাগি আছে একো ভয় কৰিব নালাগে মোৰ সম্পূৰ্ণ বিশ্বাস আছে তোৰ ভালেই হ'ব দে কিন্তু এটা কথা পাৰ্টি দিব লাগিব কিন্তু দিম দে পাৰ্টি আগতে ৰিজাল্টটো দি ল ঠিক আছে কাইলৈ লগ পাম হা বাই 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 মা মই আহিলো দেউতা উঠা মাজনী তুমি যাব ওলালা দেউতা মই যাব ওলালো মাজনী ৰবাচোন মাজনী মা মাজনী কিবা অলপ খাই যোৱা নাই মা আজি মোৰ চাকৰিৰ প্ৰথম দিন আজি মই লেট কৰিব নোৱাৰো নহয় মাজনী কিবা অলপ খাই যোৱা নাই দেউতা 9টা বাজিলেই 10 বজাৰ আগতে মই গৈ পাব লাগিব মা দেউতা তোমালোকৰ বাবেই আজি মোৰ সপোন পূৰণ হ'ল তোমালোকৰ আশীৰ্বাদতে আজি মই ডক্তৰ হ'বলৈ পালোঁ তোমালোকৰ এই উপকাৰ মই কেতিয়াও নাপাহৰোঁ তুমি দুখ নকৰিবা সন্তানক মাক দেউতাকে উপকাৰ নকৰে নহয় এয়া মাক দেউতাকৰ দায়িত্ব সন্তানক পঢ়াই শুনাই ভাল মানুহ কৰা মা আহা হ'ব মাজনী এতিয়া এইবোৰ বাদ দিয়া তুমি দুখ কৰি থাকিব নালাগে নহ'লে তোমাৰ দেৰি হৈ যাব যোৱা ঠিক আছে দেউতা মই আহোঁ মা ঠিক আছে মাজনী ভালদৰে যাবা দেই ঠিক আছে মা মই আহিছোঁ যোৱা আরে তুই কিয় উঠিছ ৰচোন ৰ শুই দেচোন শুই দে আরে মোৰ অপাৰেশ্যনৰ কাৰণে ইমান টকা কোনে খৰচ কৰিলে তোৰ সকলো খৰচ মাজনীয়ে কৰিছে মাজনী হৰিয়া মোক অকণমান বহাই দেচোন ৰ তইনো কিয় ইমান অধৈৰ্য হৈছা চাবি ৰ আস্তে ৰ মাজনী তোমাৰ এই উপকাৰৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো তোমাৰ এই ঋণ মই কোনোদিন পৰিশোধ কৰিব নোৱাৰো নাই তুমি মোক জীয়াই ৰাখি বহুত ডাঙৰ উপকাৰ কৰিছিলা কি তই পাহৰি নাযাবি জীয়াই ৰাখি তোক মই উপকাৰ কৰিছো যা দিয়া তোরা তই মাধৱ তই এতিয়াও ধৰিব পৰা নাই দেউতা মই তোমাৰ মৰমৰ মাজনী মাজনী মোক ক্ষমা কৰি দিয় মই তোক বিনা কাৰণত বহুত কষ্ট দিছিলো বহুত মাৰিছিলো আৰু আজি তই মোক নতুন জীৱন দিলি নাই দেউতা তোমাৰ একো ভুল নাছিল সেই সময়ত পৰিস্থিতি তেনেকুৱা আছিল দেউতা মাজনী
মই আজিহে উপলব্ধি কৰিব পাৰিছো ছোৱালী হলেও পঢ়ি শুনি ভাল মানুহ হ'ব পাৰে কাৰোবাক নতুন জীৱন দিব পাৰে কাৰোবাৰ সাহস হ'ব পাৰে দেউতা মাজনী